হেৰিটেজ প্লেজত এতিয়ালৈকে অসমৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হোৱা নাই, কিন্তু অসমৰ আন সকলো জিলাতে এই কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছে। আমাৰ এনেকুৱা ভাৱ হৈছে যে কিবা নিৰ্দিষ্ট কাৰণত শিৱসাগৰত এই বৈঠক অনুষ্ঠিত কৰা নাই। সেইকাৰণে শিৱসাগৰৰ বিধায়ক হিচাপে মই আজি মুকলিভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাবলৈ এই সংবাদমেল আয়োজন কৰিছোঁ। অচিৰে আমাৰ শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব লাগে। কিন্তু আমাৰ কিছুমান বিশেষ কাম এতিয়ালৈকে হোৱা নাই। যেনেকৈ ধৰক ৰংঘৰ প্ৰকল্প আধাৰশিলা হ'ল, কাম আৰম্ভ হৈছে বাৰু, কিন্তু তলাতল ঘৰ প্ৰকল্প কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ। ৰংঘৰ প্ৰকল্প কৰাৰ সময়তো অনুৰোধ কৰিছিলোঁ, আৰু মুখ্যমন্ত্ৰীয়েও শিৱসাগৰত আহি তলাতল ঘৰ প্ৰকল্প লোৱা হ'ব বুলি ঘোষণা কৰিছিল। আমি কেবিনেট বৈঠকৰ সময়ত যাতে তলাতল ঘৰ প্ৰকল্পটো আধাৰশিলা স্থাপন কৰাব পাৰোঁ, তাৰ কাৰণে আমাক কেবিনেট বৈঠক লাগে। আমাৰ শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত দুখন দলং লাগে। আমি যাতে কেবিনেট বৈঠকৰ সময়ত এই দুইখন দলং পাব পাৰোঁ। আমি আশা কৰিম যে কেবিনেট বৈঠকৰ সময়ত আমাৰ শিৱসাগৰ গোটেই জিলাখনক ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি তাত বোল্ডাৰ স্পাৰ বা জিঅ' বেগৰ যিটো আঁচনি আমাৰ, সেই আঁচনিটো আমি যাতে তাত আধাৰশিলা স্থাপন কৰিব পাৰোঁ। হেৰিটেজ প্লেজত এতিয়ালৈকে অসমৰ কেবিনেট বৈঠক